কি হ'ল ৰবি, আজিচোন হঠাতে বিয়াৰ কথা ক'লা যে? কিয় বিয়াৰ কথা শুনি তোমাৰ বেয়া লাগিছে নেকি? মানে তোমাৰ মোলৈ বিয়া হ'বলৈ মন নাই নেকি? ৰবি, কি কথা কোৱা ন? মই তোমালৈ বিয়া হ'বলৈ মন নাই বুলি কোৱা নাই, কিন্তু আজি হঠাতে তুমি বিয়াৰ কথা কৈছা, সেইকাৰণে ভাবিলো কিবা হৈছে। অঁ, সেইটো কথা। বাৰু শুনা, তেনেহ'লে ঘৰত মা দেউতাহঁতে বিয়াৰ কথা পাতি আছে, সেইকাৰণে মই বোলো তোমাক কথাটো কৈ দিওঁ। মোক আজি মায়ে কৈছে এই মাহতে হেনো বিয়াখন পাতিব লাগিব। অঁ, হয় নেকি? পিছে ছোৱালী বা কোন? আৰে তুমি থাকোঁতে আকৌ বেলেগ ছোৱালীৰ কথা কি যে কথাবোৰ কৈ আছা? নহয় অ', মা দেউতাহঁতে মোক জানো পচন্দ কৰিব? মই যে দেখাত বহুত বেয়া, আৰু মোৰ ৰংটোও যে ক'লা। সকলোৱেচোন মোক কলি বুলিয়ে মাতে, আৰু দেখিবলৈ সাপচো বুলি কয়। কি যে কথাবোৰ কোৱা নহয়, মানুহৰ কথা বাদ দিয়া। আৰে বিয়া মইহে পাতিম, মোৰ মা দেউতা বা আন মানুহে নাপাতে নহয়। গতিকে মই দেখিবলৈ ধুনীয়া দেখিলেই হৈছে, আৰুনো বেলেগে ধুনীয়া দেখিব কিয় লাগিছে মোৰ মৰমৰ মানুহজনী? আৰু মই তোমাৰ চেহেৰা চাই ভাল পোৱা নাই, তুমিতো জানাই মই তোমাক কি কাৰণে ভাল পাইছোঁ। তোমাৰ মন, চিন্তাধাৰা, আৰু তুমি মোক বহুত বেছি ভাল পোৱা, কেয়াৰ লোৱা, এইবিলাক কথাতে ভাল লাগি মই তোমাক ভাল পাইছোঁ। গতিকে তুমি আৰু এইবিলাক কথা নক'বা। নহয় অ', তুমি হৈছা ধনী ঘৰৰ ল'ৰা আৰু মই হৈছোঁ দুখীয়া ঘৰৰ ছোৱালী, আৰু দেখিবলৈ বেয়া। গতিকে তোমাৰ মা দেউতাই জানো মোক একচেপ্ট কৰিব? মায়া, একচেপ্ট নকৰিলেও মা দেউতাহঁতে একচেপ্ট কৰিব লাগিব, কাৰণ মই তোমাক ভাল পাওঁ, আৰু তোমাৰ বাহিৰে আন বেলেগক বিয়া পতাটো মোৰ কাৰণে সম্ভৱ নহয়। জানো পাই, তুমি এইবিলাক কি কৰিবলৈ লৈছা? তুমি চিন্তা নকৰিবা, আজি মই ঘৰত তোমাৰ আৰু মোৰ সকলো কথা ক'ম। নাই নাই দেই বাবা, সেই এজনী ছোৱালীক আমি কেতিয়াও বোৱাৰী হিচাপে গ্ৰহণ কৰিব নোৱাৰোঁ। দেখিবলৈ কেনেকুৱাজনী দেখিছানে নাই? ক'লা মলা, দেখিবলৈ আপচো, আৰু তাতে সিহঁতি দুখীয়া ঘৰৰ। আমাৰ লগত সেই ষ্টেণ্ডাৰ্ডত নিমিলিব। নহ'ব বাবা, তই ক'লে নহ'ব নহয়। সঁচাকে দেই দাদা, তই আৰু কেনেকুৱা ছোৱালীজনীক ভাল পালিগে আৰু? দেখিবলৈ কেনেকুৱাজনী, ক'লা মলা। তোমালোকে যোনেই যি নোকোৱা কিয়, মই তাইক ভাল পাইছোঁ যেতিয়া তাইকে বিয়া পাতিম। বেলেগ ছোৱালী হ'লে মই কেতিয়াও বিয়া পাতিব নোৱাৰোঁ। আৰু যদি কেনেবাকৈ তোমালোকে জোৰ কৰি বেলেগৰ লগত বিয়া পাতি দিব বিচাৰিছা, তেনেহ'লে মই কেতিয়াও সুখী হ'ব নোৱাৰোঁ। তোমালোকৰ সুখৰ কাৰণেহে মোৰ বিয়া পতা হ'ব। সেই বুলি তই কি সেই আপচো সেই ক'লা ছোৱালীজনীক বিয়া পাতিবি নেকি? অকণমান মান সন্মানৰ কথা চিন্তা কৰি চাবি। কেনিবা ওলাই গ'লে লগত সেই নব বুলি ক'বলৈ লাজ লাগিব। তোক কোনে কৈছে এইবিলাক কথা সোমাবলৈ? সৰু সৰু হিচাপে থাকিবি, এইবিলাক কথা সোমাবলৈ তোৰ দৰকাৰ নাই নহয়, যা ইয়াৰ পৰা। কথা ক'বলৈ আহিছ? এতিয়া তাইক নানোতে তাইৰ হৈ মোক দম দিবলৈ ল'লি। অনাৰ পিছত কি কৰিবি জানাই আছে। হ'ব, তোৰ কথাত মই নুসুমালেও হ'ব। মা পাপা, তোমালোকে কথাবোৰ বুজিবলৈ চেষ্টা কৰা। তাই দেখিবলৈ বেয়া হ'ব পাৰে, কিন্তু তাই বহুত ভাল ছোৱালী। মোৰ এইবিলাক দেখিবলৈ ভাল বেয়াক লৈ কোনো কথা নাই, আৰু ধনী দুখীয়াক লৈ মই ইমান এইবোৰ কথা ভাবি নাথাকোঁ। মুঠৰ ওপৰত ছোৱালীজনী ভাল হ'লেই হৈছে। পাপা, তুমিতো জানা, আৰু তাইক তুমি লগো পাইছা। তুমিয়ে কোৱাচোন, ছোৱালীজনী কি বেয়া নেকি? বেয়া অৱশ্যে নহয়, এতিয়া মাৰৰ ওপৰতহে কথা আৰু দেই, মই এইটো বিষয়ত আৰু একো নকওঁ। তই মোৰ একমাত্ৰ ল'ৰা, আৰু মোৰ বোৱাৰীজনীও দেখাত অকণমান ধুনীয়া হোৱাটো মই বিচাৰোঁ, আৰু লগতে সিহঁতৰ মানুহবোৰো অকণমান ধনী হোৱাটো মই বিচাৰোঁ। কিন্তু তইতো এতিয়া কেতিয়াও নামানা। তোৰ কথা মতেহে কৰিবি, আমাৰ কথানো তই ক'ত শুনিবি? কথা শুনাক নুশুনাক লৈ কথা নাহে মা। তুমি বুজিবলৈ চেষ্টা কৰা। মই তাইক ভাল পাইছোঁ, আৰু মই তাইক কথা দিছিলোঁ যে মই তাইক বিয়া পাতিম। আৰু এতিয়া মই তাইক বাৰু কেনেকৈ বিশ্বাসঘাতকতা কৰোঁ? আৰু পাপাইচোন কৈছেই ছোৱালীজনী বেয়া নহয়, ভাল বুলি। গতিকে তুমিনো আকৌ দেখিবলৈ ধুনীয়া বেয়া আৰু ধনী দুখীয়াক লৈ কিয় লাগি আছা? প্লিজ মা, কথাবোৰ বুজিবলৈ চেষ্টা কৰা। মই তাইৰ অবিহনে বেলেগৰ লগত কেতিয়াও সুখী হ'ব নোৱাৰোঁ। আৰু তোমালোকে যদি বেলেগ এজনী ছোৱালীৰ লগত বিয়া পাতিও দিয়া, তেতিয়া গোটেই জীৱন মই দুখতে থাকিব লাগিব। গতিকে তোমালোকে মই সুখত থকাটো বিচাৰা নে দুখত থকাটো বিচাৰা, সেইটো তোমালোকৰ কথা। মোৰ ক'বলগীয়াখিনি ক'লোঁ। ল'ৰাই নামানে কেতিয়াও, সি নিজৰটোৱে কৰিব। আচলতে তাৰ গাতো দুখ নাই, সি বাৰু কথাবোৰ ঠিকেই কৈছে। আৰু তুমিনো কিয় দেখিবলৈ ধুনীয়া বেয়া আৰু ধনী দুখীয়াক লৈ লাগি আছা? সেইজনী ছোৱালী মোৰ বোৱাৰী কৰিবলৈ একেবাৰে মন নাই। দেখিবলৈ কেনেকুৱাজনী আপুনি দেখিছেনে নাই? আৰু মোৰ একমাত্ৰ বোৱাৰীজনী দেখিবলৈ বেয়া হোৱাটো মই একেবাৰে নিবিচাৰোঁ। ওচৰ চুবুৰীয়া মানুহে দেখিলে হাঁহিব, সেইজনী কেনেকুৱা বোৱাৰী আনিলে বুলি কৈ। কি কৰিব, উপায় নাই, আৰু তাৰ মতেই কৰিব লাগিব। বেলেগ ছোৱালীজনী বিয়া পাতি দিলেও সি সুখী হ'ব নোৱাৰোঁ বুলি কৈছে। গতিকে গোটেই জীৱনটো সি দুখত থাকিলে জানো আমি সুখী হ'ব পাৰিম? সেইটোৱে, আচলতে দেখিবলৈ বেয়া হ'লে যে গোটেই মানুহজনীয়ে বেয়া হ'ব তেনেকুৱা কোনো কথা নাথাকে নহয়। তোমালোক মাইকী মানুহবিলাকে বৰ বেছি চিন্তা কৰি থাকা। তেতিয়াহ'লে এটা কাম কৰিব লাগিব, সোনকালে বিয়াখন পাতি দিব লাগিব।
দেউতা, তোমাক এৰি যাবলৈ একেবাৰে মন যোৱা নাই। আজিৰ পৰা তুমি একেবাৰে অকলশৰীয়া হৈ পৰিলা। আজি মা থকা হ'লে তুমি কেতিয়াও অকলশৰীয়া হ'বলগীয়া নহয়। আশীৰ্বাদ কৰা দেউতা, যাতে আমাৰ জীৱনটো সুখৰ হয়। আশীৰ্বাদ কৰা দেউতা। আইজনীও দুখ নকৰিবি, এনেকৈ কণা কথা কৰি ঘৰখনৰ পৰা ওলাই যাব নাপায়। তোৰ ভাল হ'ব আইজনী, তই একো চিন্তা নকৰিবি। তোক মই বিয়া দিছোঁ যদিও মই তোৰ লগত সদায় আছোঁ। তই চিন্তা নকৰিবি, নাকান্দিবি। দেউতা, তুমি কেতিয়াও অকলশৰীয়া অনুভৱ নকৰিবা। ময়ো তোমাৰ লগত আছোঁ আৰু সদায় থাকিম। দেউতা, অকলে তুমি আকৌ ভাত পানী নোখোৱাকৈ নাথাকিবা। মোলৈ আৰু মালে মনত পেলাই তুমি ভাত পানী নোখোৱাকৈ ক্ষীণাই শুকাই বেমাৰত কিন্তু নপৰিবা। দেউতা, মই কিন্তু সদায় খবৰ ল'ম তুমি সময়মতে খোৱা বোৱা কৰিছানে নাই। তই এইবিলাক কথা চিন্তা নকৰিবি আইজনী। নতুনকৈ এখন সংসাৰ কৰিবলৈ লৈছ, সেই সংসাৰখন যাতে সুখে সন্দুখে ভালদৰে থাকে তাৰ কথা চিন্তা কৰিবি। সকলোৰে কথা মানি চলিবি, নিজৰ মানুহজনৰ কথা শুনিবি, সকলোৰে লগত ভাল ব্যৱহাৰ কৰিবি। বিদায় ক্ষণত মা নাই যদিও মা জীয়াই থকা হ'লে চাগে এইখিনি কথাকে ক'লেহেঁতেন। দেউতাও, আজি মালৈ মোৰ বৰকৈ মনত পৰিছে। মাজনীৰ অবিহনে মই এটা জীৱনৰ ডাঙৰ কামত আগবাঢ়িছোঁ। মাও, তুমি য'তেই আছে তাৰ পৰাই মোক আশীৰ্বাদ কৰা মা, আশীৰ্বাদ কৰা, যাতে মোৰ জীৱনটো ভাল হয়। দেউতা কেলৈ দিব নৰে দূৰণি গাঁৱলৈ, মাকে লৈ তুলিছিলি পথাৰে কোণাত লৈ। দাদা শহু শাহুৱায়ে মৰম কৰে কি নকৰে, দেচোন আশীৰ্বাদ শিৰত থাকো যেন কুশলে, দেচোন আশীৰ্বাদ শিৰত থাকো যেন কুশলে। হ'ব এতিয়া কণা কথা বাদ দিয়া, মই তোমাৰ লগত আছোঁ নহয়, তুমি চিন্তা কৰিব নালাগে। কিয় ইমান দৰে কান্দিছা? বোপাই ৰবি, এতিয়া তুমি মোৰ ল'ৰাৰ দৰে। ছোৱালীজনী তোমাক গতালোঁ, মাক নাইকিয়া ছোৱালী। ভালদৰে শিকাই বুজাই ল'বা, দুইটা মিলি জুলি থাকিবা। তোমালোক ভালে থাকিলে মই ভালে থাকিম। দেউতা, আপুনি চিন্তা নকৰিব, মই মায়াক বহুত ভালদৰে ৰাখিম, বহুত সুখত ৰাখিম। তাইক কেতিয়াও দুখত থাকিবলৈ নিদিওঁ। এতিয়া ব'লা মায়া, মাহঁত ৰৈ আছে। আইজনী যা নাকান্দিবি। দেউতা, তুমি ভালকৈ থাকিবা দেই, তুমি আকৌ কান্দি কৰি নাথাকিবা, ভালকৈ থাকিবা দেউতা। মই যাওঁহে, বহুত সময় বহিলো নহয়। যোৱা নেকি? কেতিয়াবা মাজে মাজে আহি থাকিবা। বাৰু ঠিক আছে, সেই আপুনিও যাব। পিছে সেই কথা এটা কৈ থৈ যাওঁ, আকৌ লাগি আছে। সেই কি বুলি কয়, বোৱাৰী বাৰু সেই ভালেই কথা পতাই দেই, ভালেই লাগিলে। পিছে আপোনালোকে সেই ৰবিৰ লগত আকৌ অকণো নিমিলিলে দেই। ৰবি ইমান দেখাত ধুনীয়া বগা চগা, বোৱাৰীজনী কিবা সেই ৰংটো ইমান মানে ক'লা মানে বাগুমনীয়াটো, সেইকাৰণে তাৰ লগত অকণমান মানে বগা চগা অকণমান ধুনীয়া ছোৱালীহে চাজিলেহেঁতেন। সেই মানে মই কি আৰু পেটত কথা ৰাখি নথওঁ যে কৈ দিওঁ আৰু, খোলা মানুহটো। পিছে বোৱাৰী বেয়া নাপাবা, মই পিছে যাওঁহে দেই। শুনিলা নাই কি কৈ থৈ গ'ল? শুনিলা নে তুমি? কিবা কিবি অকণমান ঘঁহি পেলাই সেই বগা হৈ ওলাব নোৱাৰা? সেই ফাউণ্ডেশ্যন নে কি, সেইটো লগালেও বোলে বগা হয়। সেইটো কি লগাব নাজানা নেকি? নাই যে কথাবোৰ কোৱা আৰু দেই। ফাউণ্ডেশ্যন কি চিনি পায় নে নাপায় আকৌ, লগোৱাটো দূৰৰে কথা। তুমি কি সেই পাউডাৰ অকণমান ঘঁহি থ'ব নোৱাৰা নেকি? সেই মানুহ আহিলে যে সেই ক'লা মুখখন উলিওৱা, দেখিবলৈ ভাল হোৱা হ'লে ভালেই আছিলে।
এটা কোনে লাজ পালে? এতিয়া আমিহে লাজ পালো। মই ক্ৰীম আৰু পাউডাৰ লগাইছিলোৱে। সেইবোৰ লগালেওচোন বগা নালাগে। কি কৰিব, ভগৱানে যে মোক সেনেকৈয়ে দিলে। হ'ব, মুখে মুখে তৰ্ক কৰিব নালাগে। আজিৰ পৰা অকণমান ভালকে ওলাবা। কি ক'লে শুনিলা নহয়? অকণমান ফেচাছ লগাবা মুখখনত। তোমাৰ ফেচাছ নাই যদি মোৰ ভাগৰে ঘঁহিবা। কাক কম, কোনে বুজিব? মোৰ গাত কি দুখ? মই জন্মৰ পৰাই ক'লা। মইনো কি কৰিম? যিমানেই ক্ৰীম পাউডাৰ নলগাওঁ কিয়, ক'লাই লাগে দেখিবলৈ। ভগৱান, তুমি মোক সৃষ্টি কৰিছিলা, কিন্তু অকণমানটো বগা কৰিব পাৰিলাহেঁতেন। আজি মই ক'লা হোৱাৰ কাৰণে কিমান কথা শুনিব লগা হৈছে, কিমান অপমান সহ্য কৰিব লগা হৈছে। ক'লা দিলা বাৰু, কিন্তু দেখিবলৈও বেয়া দিলা, যাৰ কাৰণে মানুহৰ ওচৰত মই থল মূৰ কৰি থাকিব লগা হয়। কি হ'ল মায়া, আজি যে তুমি মনটো মাৰি আছা? দেউতালৈ মনত পৰিছে নেকি? নহয় ৰবি, এনেই কিবা মনটো ভাল লাগি থকা নাই। এনেই বেয়া লাগিছে? সেইবোৰ আকৌ কেনেকুৱা ধৰণৰ কথা? এনেইতো মানুহৰ মন বেয়া নালাগে। আৰু মই তোমাক কি বুজি নাপাওঁ বুলি ভাবিছা নেকি? কোৱা, আচল কথাটো কোৱা, হৈছে কি তোমাৰ? ৰবি, একো নাই হোৱা, মোৰ মনটো এনেই বেয়া লাগিছে। মায়া, মই তোমাৰ স্বামী, গতিকে তুমি মোৰ পৰা একো কথা নলুকুৱাবা। আৰু তুমি কিবা কথাত দুখ পাইছা যদি মইতো জানিব লাগিব, আৰু তোমাক সুখত ৰখাটো মোৰ দায়িত্ব। গতিকে মই তোমাক কেতিয়াও দুখত থাকিবলৈ নিদিওঁ। কোৱা, কথাটো কোৱা। ৰবি, অথনি আমাৰ ঘৰলৈ আলহী আহিছিলে। আলহী আণ্টিগৰাকীয়ে মা আৰু মোৰ সন্মুখতে মই হেনো তোমাৰ লগত নিমিলো, আৰু মই হেনো দেখিবলৈ বেয়া, সেনেকৈ কৈ থৈ গ'ল। তাৰপিছত মা আৰু ভণ্টিয়ে মোক কথা শুনালে। ৰবি শুনাচোন, মই জানো নিজকে নিজে ক'লা কৰিছোঁ। কাৰ মন নাযায় ধুনীয়া হৈ থাকিবলৈ, কাৰ মন নাযায় বগা হ'বলৈ, কিন্তু কি কৰিম কোৱা ৰবি? ভগৱানে যে মোক এনেকৈ সৃজন কৰিলে। মই যিমানেই ক্ৰীম নলগাওঁ কিয়, মইচোন বগাই নহওঁ। মই কি কৰিম কোৱা ৰবি? মোৰ গাত কি দুখ? ক'লা হোৱাটো মোৰ গাত দুখ নেকি ৰবি? সেইটো কথাতে তুমি হ'বলৈ মন বেয়া কৰি থাকিব লাগে। সেইবিলাক মানুহৰ কথা তুমি নুশুনিবা। সেইবিলাক মানুহে তোমাৰ সন্মুখত কৈ গৈছে, তাৰ মানে তুমি কি বুজিছা? সেই মানুহগৰাকীৰ মানসিকতা কেনেকুৱা হ'ব? আৰে ভাই, মইহে বিয়া পাতিছোঁ তোমাক, গতিকে মোৰ পচন্দ হৈছে তোমাক, সেইকাৰণে মই বিয়া পাতিছোঁ। তাত মানুহবিলাকৰ ইমান উঠি পৰি লাগিবলৈ কি হৈছে? আৰু এই ভণ্টিজনী অলপ বেছি হৈছে, তাইক চিধা কৰিব লাগিব। তুমি তাইৰ নবৈ, যিমান যি হ'লেও তুমি তাইৰ মানত ডাঙৰ, আৰু তাই ছোৱালীজনী হৈ তোমাৰ কথা বুজিহে পাব লাগিছিলে। এইৰ অলপ বেছি হৈছে, বুজিছা? নাই ৰবি, তুমি মা আৰু ভণ্টিক একো নক'বা। ঠিক আছে মায়া, চাওঁ এতিয়া তুমি মন বেয়া কৰি নাথাকিবা। মই আছোঁ নহয় তোমাৰ লগত। দাদা শুনচোন, অফিচলৈ যাওঁতে মোকো লৈ যাবি, মোৰ কিবা কাম এটা আছে টাউনত। মই নোৱাৰোঁ তোক নিব। কেলে, কি হ'ল? তোৰ লগত কোনোবা যাব নেকি? নাযায়। তেনেহ'লে কিয় নিনিয় মোক? মই চাই আছোঁ, তোৰ অকণমান উৎপাতটো বেছি হৈছে। এই উৎপাতবিলাকৰ কাৰণে তোক নিনো মই। ডাঙৰ সৰু নেচাওঁ, মুখত যি আহে তাকে কৰ। কেতিয়াবা ভাঙিম মই তোৰ মুখখন। কি কথা ক'বলৈ আহিছা? তোৰ উৎপাত হৈছে নে মোৰ উৎপাত হৈছে? বিয়া পতা কেইদিন হৈছে? এক্সট্ৰা হলিয়ে ঘৈণীয়াৰ কথা শুনি। ঐ, মোৰ ঘৈণীয়াৰ তোৰ কি হয়? অঁ, তাৰ মানে মোৰ বিষয়ে সেই মিছামিছিকৈ এগালমান লগালে, সেইকাৰণে তই তেনেকৈ কৈছ। কথা লগাবলগীয়াকৈ কিবা হৈছিল নেকি তোৰ লগত? নে তই বেয়াকৈ কৈছিলি কিবা? মই কেতিয়া বেয়াকৈ ক'লো? মই হ'লে একো বেয়াকৈ কোৱা নাই দেই। এনে কথা লগাব, ইমান কথা লগনি নে? তোৰ সেইজনী নবৌৱেৰ হয়। নবৌৱেৰক অকণমান সন্মান কৰিবলৈ শিকিবি, আৰু লগতে মৰম কৰিবলৈ শিকিবি। যা তাৰ কথা আজিৰ পৰা নকবি। তয়ো এজনী ছোৱালীহে, তয়ো এখন ঘৰলৈ বিয়া হৈ যাবি। তোক যদি এনেকুৱা কৰে তই কেনেকুৱা পাবি? আৰে দাদা, মই কি কৰিলোঁ? এনেই গালি পাৰি নাথাকিবি আকৌ। তয়ো জান তই কি কৰিলি, গতিকে একদম মনে মনে থাক। নিজকে শুদ্ধ বুজাবলৈ কথা কৈ নাথাকিবি। নেক্সট টাইম যাতে নবৌৱেৰক দেখিবলৈ বেয়া, ক'লা এইবিলাক কথা কৈ একো কথা নকওঁ। এই নবৌজনীয়ে ক'লি, নবৌজনীয়ে লগাই দিছে দাদাক সেই মোক দেখিব নোৱাৰা কৰিলে। তোকো মই সেই দাদাই দেখিব নোৱাৰা কৰি সেই মোৰ লগত লাগিবলৈ বিচাৰে, মোৰ কথা লগাবলৈ আহে। কৰিম কৰাটোকে। আপুনি যেতিয়াবোৰ চিন্তা কৰি নাথাকিবচোন, ভাল হ'ব। আপুনি মাত্ৰ অকণমান টোপনি যাবলৈ চেষ্টা কৰক। টোপনি গ'লে ভাল লাগিব। বোৱাৰী, তুমিও শুৱাগে যোৱা। মোৰ কাৰণে তুমি
এই কষ্ট কৰিব নালাগে। নাই নাই মা, মই আপোনাক অকলে এনেকৈ এৰি যাব নোৱাৰোঁ। দেউতাটো আজি নাহে। আপুনি অকলে অকলে ইয়াত কেনেকৈ হ'ব? যদি আপোনাৰ জ্বৰ বেছিকৈ উঠে কি হ'ব? মই কিন্তু ইয়াত আপোনাক অকলে হ'বলৈ নিদিওঁ। দৰকাৰ হ'লে মই ইয়াতে বহি থাকিম। মা, আপোনাৰ ভোক লাগিছে নেকি বাৰু? ভোক লাগিলে ক'ব দেই, মই বনাই কৰি আনি দিম। ভোক নাই লগা বাৰু। এটা কাম কৰা, তুমিও ইয়াতে শুই থাকাহি আহা। বাৰু আপুনি টোপনি গৈ লওকচোন, তাৰপিছত মই শুম বাৰু। ৰ'ব, মই আপোনাৰ ভৰিকেইটা মালিচ কৰি দিওঁ, তেতিয়া আপোনাৰ সোনকালে টোপনি আহিব। মায়ে ছোৱালীজনী বেয়া নহয়, ভাল। তাইক মিছাকৈ দেখিবলৈ বেয়া বেয়া বুলি ইমান কথা শুনাই আছিলোঁ। মোৰ বেমাৰত ইমান কষ্ট কৰি দিলে, একো এটা কৰিবলৈ নিদিলে। ভৰিৰ পৰা মূৰলৈকে মালিচ কৰিলে। ইমান মোৰ প্ৰতি আদৰ যত্ন আন্তৰিকতা দেখুৱালে নহয়। সঁচাকৈ বৰ ভাল ছোৱালী দেই। আন বেলেগ ছোৱালীয়ে এইবিলাক কষ্ট কেতিয়াও নকৰে। মুখৰ ভিতৰতে অকলে অকলে কি ভৰ ভৰাই আছানো? আৰু তুমি এনেকৈ সেই ঘূৰি নুফুৰিবা। অকণমান স্বাস্থ্যটো ভাল পাইছাহে, আকৌ যদি বেমাৰত পৰা তেতিয়া কি হ'ব? মই বাৰু গা ভাল পাইছোঁ, আৰু মোৰ জানেনে মনটোও ভাল ভাল লাগিছে। এই বেমাৰ হৈ থাকিলে মনবোৰ ইনেও বেয়া লাগে। এই বেমাৰ ভাল হ'লে মানে মনটোও ভাল লাগে। মই বেমাৰৰ কাৰণে মনটো ভাল বেয়া কথা কোৱা নাই। মোৰ মনটো বেলেগ এটা কথাৰ কাৰণেহে ভাল লাগিছে। কি কথাৰ কাৰণে মন ভাল লাগিছে? কোৱাচোন, কোৱা, মোকো কোৱা। কিজানিবা মোৰ মনটো ভাল লাগি যায়। আপোনাৰো পিছে কথাটো শুনি ভাল লাগিব। সেই মায়াৰ কথা কৈছোঁ। মায়া বোলো সেই ছোৱালীজনী দেখিবলৈহে সেই ক'লা, কিন্তু অন্তৰখন সঁচাকৈ বহুত ভাল দেই। আপুনি কোৱাটোৱেই হ'ল, সঁচাকৈ ভাল ছোৱালী। তাই সেই মোৰ বেমাৰত ইমান কষ্ট কৰি দিলে। 2 দিন মোৰ লগতে খোৱা নাই জানো? তাই মূৰৰ পৰা ভৰিলৈকে পিটিকিয়ে থাকিলে। 2 দিন তাই টোপনি ক্ষতি কৰিলে। সঁচাকৈ দেই, ছোৱালীজনী কিন্তু সঁচাকৈয়ে ভাল। আমাৰ বাবাই কিন্তু ভাল ছোৱালীয়ে পচন্দ কৰিলে। দেখিবলৈ অকণমান ক'লা হ'ল, কি হ'ল? তাকেহে, তুমি যে আকৌ বুজি পালা। মই জানো নহয়, বাবাই আমাক বেয়া ছোৱালী পচন্দ নকৰে। আৰু সেই মই তাইক আগতে লগ পাইছোঁ নহয়, ভাল ব্যৱহাৰ পাতিয়ে কিমান ভাল ছোৱালী, অমায়িক ছোৱালী, ভাল ভাল। তুমিহে আকৌ সেই দেখিবলৈ ধুনীয়া বেয়াক লৈ মাথা মাৰি আছিলা, এতিয়া গম পালা? তাকেহে, এতিয়া ভাল ভাল লাগিছে মনটো, বুজিছে? হয় নেকি? মই তোমাক ইমানকে মাতি আছোঁ, শুনি নোপোৱা নেকি? নে নুশুনাৰ ভাও ধৰিছা? মাতিছিলা নেকি? মই নুশুনিলোৱে, বেয়া নাপাবা। মোৰ কাপোৰ অলপমান ধুব লগা আছিলে, ধুই দিবাচোন। বাথৰুমতে থৈ আহিছোঁ। আজি মানে মোৰ একেবাৰে সময় নাই। আজি আমাৰ ঘৰলৈ লগৰ ফ্ৰেণ্ড কেইটামান আহিব, সেইকাৰণে তুমিয়ে মোৰ কাপোৰকেইটা ধুই দিবাচোন। হয় নেকি? ঠিক আছে বাৰু দিয়া, মই ধুই দিম। আৰু শুনা, এতিয়া ধুব নালাগে। যেতিয়া মোৰ লগৰকেইটা আহিব তেতিয়া ধুবা। কিন্তু কিয়? তুমি মোৰ লগৰকেইটাৰ আগত নোলাবা। তোমাৰ সেই ডাঙৰ ডাঙৰ চকুকেইটা আৰু সেই ক'লা মুখখন উলিয়াব নালাগে মোৰ লগৰকেইটাৰ আগত। সেইকাৰণে তোমাক মই সেইটো সময়ত এই বাথৰুমত সোমাই থাকিবলৈ দিছোঁ। বাথৰুমত সোমাই মোৰ ঘৰৰ কাপোৰ ধুই থাকিবা। তোমাৰ সেই অদ্ভুত চকুকেইটা আৰু সেই চেহেৰাটো দেখিলে মানে মোৰ লগৰকেইটা ভয় খাব আৰু মোক হাঁহিব। সেইকাৰণে মাজনী, তই এইবিলাক কি কথা কৈছ? এইজনী তোৰ নবৌৰ হয়। এনেকুৱা কথা ক'বলৈ তোৰ লাজ লাগিব লাগিছিলে। ইমান মৰম কৰাৰ পিছতো তই নবৌক এনেকৈ ক'ব পাৰ? সকলো তোৰ বেয়া নালাগেনে? তইতো এখন ঘৰলৈ বিয়া হবি, তোক যদি এনেকুৱা কৰে তই কেনেকুৱা পাবি? বাৰে বাৰে তোক বুজাই আছোঁ, কিন্তু তই বুজি নাপাৱ। কিহৰ কাৰণে এনেকুৱা উদ্ভণ্ডালি কৰি আছ? মা, যিটো সঁচা সেইটোহে কৈছোঁ। তাত আকৌ লাজ পাবলৈ কি আছে? লাজে চৰমে ধৰি কথা ক'বলৈ আহিছ যে তই? তোৰ মুখখন অকণমান বেছি হৈছে দেই। একে পাত চৰতে মুখ চুখ ভাঙি দিম আকৌ। মা, তুমি যে এতিয়া মোক কৈছা, তুমিওচোন আগতে হাঁহিছিলা বৌক দেখিবলৈ বেয়া বুলি। আগৰ কথা আগত আছিল, আৰু মোৰ তেতিয়া ভুল হৈছিল। তোকো কৈছোঁ, তই নিজে নিজক সংশোধন কৰ, আৰু সেইজনী তোৰ বৌয়ে নিজৰ বৌ বুলি ভাবিবলৈ ল, তেতিয়া তোৰ ভাল হ'ব। নেক্সট টাইম বৌয়েৰক এনেকুৱা ধৰণৰ কথা নকবি। হাবা বয় একেবাৰে। মা, তুমি বেয়া নাপাবা আৰু মনটো দুখ নকৰিবা। এই অকণমান বেছি হৈছে। নাই মন বেয়া নকৰোঁ মা। ৰবি, মই সঁচাকৈয়ে নাজানো। ইস্ত্ৰিটোতো মই ধুনীয়াকৈ কৰি থৈছিলোঁ। ইস্ত্ৰি কৰি মেলি ধুনীয়াকৈ জাপি থৈ দিছিলোঁ, কিন্তু নাজানো কেনেকৈ জ্বলি গ'ল। চব কথাতে মায়া কান্দি নেদেখুৱাবা। কান্দি দেখুৱালে তুমি সত্য শুদ্ধ হৈ নোযোৱা। তোমাক মই বাৰে বাৰে কৈছিলোঁ যে আজি এখন ইম্পৰ্টেণ্ট মিটিং আছে, আৰু সেই মিটিংখনত সেই চাৰ্টটো পিন্ধি যাব লাগিব, কিন্তু তুমি কি কৰিলা? জ্বলাই পেলালা। এতিয়া মই কি কৰোঁ? এইবিলাক কথা তুমি ক'ত বুজি পাবা? আৰু ইস্ত্ৰি কৰিব নাজানিলে নাজানো বুলি ক'ব লাগিছিলে। কিহৰ কাৰণে মোৰ চাৰ্টটো জ্বলাই পেলালা, যাৰ কাৰণে আজি মোৰ কিমান লোকচান হৈছে তুমি জানানে? ৰবি, সঁচাকৈ কৈছোঁ, মই চাৰ্টটো জ্বলোৱা নাই। একদম চুপ থাকা। বাৰে বাৰে মিছা মাতি আছা। তুমি চাৰ্টটো নজনালে কোনে জ্বলাব? তুমি চাগে ইস্ত্ৰি কি চিনিয়ে নোপোৱা। আজিলৈকে জীৱনত চাগে ইস্ত্ৰি মাৰিয়ে পোৱা নাই, সেইকাৰণে মোৰ চাৰ্টটো জ্বলাই পেলালা। ৰবি, তুমিও এনেকুৱা কথা কৈছা? কৈছোঁ। এতিয়া মোৰ মাথা গৰম কৰি নাথাকিবা, এইখিনিৰ পৰা আঁতৰি যোৱা।
চে আজি মিটিংখন এটেণ্ড কৰিব নোৱাৰাৰ কাৰণে মোৰ ডাঙৰ লোকচান হৈ গ'ল। সেইকাৰণে অলপমান ধনী ঘৰৰ স্মাৰ্ট ছোৱালী বিয়া পাতিব লাগিছিলে। তোক মই দাদা কৈছিলো নহয়, এতিয়া পাইছ আৰু শিক্ষা পাই যাবি লাহে লাহে। আজি ইস্ত্ৰি কৰিব নাজানি চাৰ্টটোকে জ্বলাই দিলে, তাৰপাছত বা আৰু কি নাজানি কিমান ডাঙৰ ভুল কৰি পেলাব। আজি এইটো লোকচান হৈছে, কাইলৈ চাগে কিমান ডাঙৰ লোকচান হ'বলগীয়া আছে, তাৰ কি মানে আছে। আৰু এটা কথা শুন দাদা, আজিকালিৰ যুগত কিন্তু দেখিবলৈ ধুনীয়াটো বহুত মেটাৰ কৰে, আৰু দিনে দিনে বৌ দেখিবলৈ আৰু বেয়া হৈ যাব। তেতিয়া কি কৰিবি? এনেই মোৰ মাথা গৰম হৈ আছে, আকৌ মোৰ মাথা গৰম কৰিবলৈ আহিলে নে? মাথা গৰম কৰা নাই, সঁচা কথাবোৰ কৈছো। তই কচোন হয়নে নহয় বাৰু? ভণ্টিয়ে কোৱা কথাবিলাক কিন্তু নোহোৱা নহয়। হেৰা ডেকা ল'ৰা, কি ভাবিছা? তোৰ লগত মোৰ চুপতি মাৰি থাকিবলৈ সময় নাই। দাদা তইতো এবাৰলৈ হ'লেও ভাবিছ মই কোৱা কথাবোৰ সঁচা বুলি। প্লেনটো ছাকচেছ হ'ল বাৰু। মোৰ লগত লাগিল, এতিয়া কেনে পালি? মই কিন্তু বৰ ঠিক সময়তে গৈ পালোগৈ আকৌ। ভালকে জ্বলালো নহয়, একদম পিন্ধি যাব নোৱাৰাকে। মই যে চাৰ্টটো জ্বলালো কোনো কিন্তু গমেই নাপালে। মাজনী, তই এইবিলাক কি কাম কৰিলি? তোৰ লাজ লাগিব লাগিছিলে এইবিলাক কৰিবলৈ। কেনেকুৱা ছোৱালী তই? তই নিজৰ ককায়েৰৰ চাৰ্টটো জ্বলালি আৰু বদনামী কৰিলি বৌয়েৰক, আৰু দুইটাৰ মাজতে কাজিয়া লগাবলৈ বুটি ভাঙিলি। কিহৰ পৰা তই এনেকুৱা হলি? এইবিলাক সংস্কাৰটো মই দিয়া নাছিলো। তোৰ মনত এই কুটবুদ্ধিবিলাক কেনেকৈ খেলাবলৈ পালে? মা, মই নাই জ্বলোৱা নহয় চাৰ্টটো। একদম চুপ, তই কাৰ আগত মিছা কথা কৈছ? নিজে চাৰ্টটো জ্বলাই লৈ বৌয়েৰ বদনাম দিবলৈ আহিছ। এতিয়াই কগে যা, ভালে ভালে কগৈ তই। মা প্লিজ প্লিজ প্লিজ, মোৰ কথা নকবা, নহ'লে মোক দাদাই পিটি পিটি কি কৰিব ঠিক নাই। প্লিজ মা, এইবিলাক কৰি থাকিবি আৰু মই তোৰ কথা নকম। মা মই আজিৰ পৰা একো নকৰোঁ, আৰু তুমি যি কোৱা তাকে মই শুনিম। ঠিক আছে নকওঁ বাৰু, কিন্তু তই এটা মোক কথা দিব লাগিব। কি কথা মা? তুমি যিটোকে কোৱা মই সেইটোকে শুনিম। আজিৰ পৰা নবৌৰ লগত তই ভাল ব্যৱহাৰ কৰিব লাগিব, কেতিয়াও নবৌৰক বেয়াকৈ ক'ব নোৱাৰিবি। ঠিক আছে মা, আজিৰ পৰা মই বৌক একোৱেই নকওঁ, তুমি চিন্তা নকৰিবা। তুমি নকবা, খালি মোৰ কথা নকবা আকৌ দেই দাদাক চাৰ্টটো মই জ্বলালো বুলি। ঠিক আছে বাৰু। এই নবৌজনীৰ কাৰণে মই ইমান কথা শুনিবলগীয়া হৈছে। সেই কেইদিনমান তোক মই হস্পিটেলত পেলাই থ'ব লাগিব। এটা কাম কৰোঁ, সিহঁতে অলপমান মিঠাতেল ঢালি থওঁ, নবৌটো এইপিনে আহিবই, পৰি পেলাই হাৰ মোৰ ভাগি চাওক, মোৰ কি আহে যায়। মুঠতে মই মোৰ চকুৰ আগত নেদেখিলে হৈছে কেইদিনমানৰ কাৰণে। তুমি মোৰ কথা আজিকালি একেবাৰে নুশুনা হৈছা। তাৰমানে তুমিও মোক দেখিবলৈ বেয়া দেখা হ'লা, সেইটোৱে নহয় জানো? মায়া, তোমাক কথা বুজাবলৈ সঁচাকৈ বৰ টান। ৰবি, তুমি বহুত সলনি হৈ গ'লা, সঁচাকৈ কৈছোঁ। আগতে তুমি মোক এনেকুৱা কেতিয়াও কৰা নাছিলা, কিন্তু আজিকালি তুমি মোক কথাই প্ৰতি খং কৰিবলৈ ল'লা। নহয় মায়া, তুমি ধুনীয়া হৈ থাকিলে মোৰো ভাল লাগে দিয়াচোন। আৰু তুমি মোক ইমান দিনে কোৱা নাছিলা যে তোমাৰ সেই মুখৰ ক'লা চামনিটো কিবা বেমাৰৰ কাৰণে হৈছিল বুলি। তুমিতো কৈ আছা যে জন্মৰ পৰাই তুমি এনেকুৱা বুলি। আগতে কোৱা হ'লে হয়তো মই আগতে তোমাক ডক্টৰৰ ওচৰলৈ নিলোহেঁতেন। তাৰমানে তোমাৰ মোলৈ মৰমবোৰ কমি গৈছে নেকি ৰবি? আৰে মায়া, তোমালৈ মৰম মোৰ কমি যোৱা নাই, মাত্ৰ তোমাৰ সেই ক'লা চামনিবিলাক ঠিক কৰিব খুজিছোঁ। ঠিক আছে বাৰু, তুমি কৈছা যেতিয়া যাম দিয়া, কিন্তু ৰবি মোৰ প্ৰতি থকা মৰম ভালপোৱাবিলাক কমাই নিদিবা দেই। আৰে নকমে ভণ্টি কি হ'ল আকৌ সেনেকৈ চিঞৰিছে যে? মায়াক পেলাবলৈ বুদ্ধি সাজোতে ৰাণীয়ে নিজেই সেই তেলত পিছল খাই সৰি পৰিলে বৰ বেয়াকৈ পৰিলে। তাৰে এটা ভৰি ভাঙি গৈছে, অপাৰেশ্যন কৰিব লাগিব। ইফালে নবৌক মায়ে ৰাণীক বৰ আদৰ যত্ন কৰিছে, খোৱা বোৱাৰ পৰা ধৰি তাইৰ সকলোখিনি কাম নবৌকে কৰি দিছে। নবৌকৰ মৰম আদৰ যত্ন দেখি ৰাণী সঁচাকৈ আচৰিত হৈছে, আৰু তাইৰ মনটো বৰ দুখ লাগিছে। আচলতে ৰাণীয়ে এতিয়াহে অনুভৱ কৰিছে যে তাই কি ভুল কৰিলে। নবৌকৰ কথা বেয়াকৈ চিন্তা কৰোঁতে এতিয়া নিজৰেই বেয়া হ'ল। তোমাক মই ইমান বেয়াকৈ কোৱাৰ পিছতো তুমি মোক ইমান মৰম কৰিছা, তুমি মোক ইমান যত্ন লৈছা, ইমান কষ্ট কৰিছা মোৰ কাৰণে। তুমি মোক মাফ কৰি দিবানে? সেই এজনী তুমি মোৰ নিজৰ ভণ্টি, গতিকে সেইবিলাক কথা মই ধৰি থকা নাই। তুমি এইবোৰ কথা চিন্তা কৰি নাথাকিবা, মই তোমাৰ একো কথাই ধৰি থকা নাই। তুমি সোনকালে ভাল হোৱা, সেইটোৱে মই বিচাৰিছোঁ। তুমি ইমান ভাল, মই তোমাক
মিছাতে ভুল বুজি আছিলোঁ। ক্ষমা কৰি দিবা বৌ, ক্ষমা কৰি দিবা। ঠিক আছে এতিয়া তুমি টোপনি যাবলৈ চেষ্টা কৰাচোন। এইবিলাক কথা পিছৰ পৰা হৈ থাকিব। সোনকালে ভাল হয় ঘৰলৈ যাব লাগে। সঁচাকৈ আমি কিন্তু বোৱাৰীজনী বৰ সাধি সাধি পালোঁ দেই। আমাৰ মাজনীৰ কাৰণে তাই দিন ৰাত কষ্ট কৰি আছে, কিন্তু মাজনীয়ে তাইকতো অকণো ভাল পোৱা নাছিলে। আৰু কি কৰিলে তাইৰ লগত সেইবিলাক কথা মইহে জানো। আচলতে তাই সেই বেয়া কামবোৰৰ আজি ফল পাইছে। মা, ভণ্টিয়ে আকৌ কি কৰিলে? তুমি কিহৰ ফল পোৱা কথা কৈছা? আৰু আমাৰ সেই বোৱাৰীৰ লগত কি কৰিলেনো তাই? মই কথাবোৰ লুকুৱাই ৰাখিছিলোঁ আৰু তাইক মই বুজাইছিলোঁ যে তই তোৰ নিজৰ নবৌৰক সেনেকুৱা ব্যৱহাৰ নকৰিবি। কিন্তু তাই মোৰ কথা অকণোৱে নুশুনিলে, যাৰ কাৰণে আজি তাই হাতে হাতে ফল পালে। মা, মায়াৰ লগত ভণ্টি কি কৰিলে? ভালকৈ কথাবোৰ বুজাই কোৱাচোন। সেইদিনাখন ইস্ত্ৰি দি চাৰ্টটো মায়াই নহয় মাজনীয়েহে জ্বলাইছিলে। কি? কিন্তু কিয়? কাৰণ তই মায়াক বেছিকৈ ভাল পাৱ আৰু মায়াৰ প্ৰতি তোৰ মনত ঘৃণাৰ ভাৱ উপজাবৰ কাৰণে এইবিলাক কৰিছিলে। তই যাতে এইখন ঘৰৰ পৰা মায়াক উলিয়াই দিয় সেইটো কাৰণে তাই এইবিলাক কৰি আছিলে। আৰু তোৰ মনত বাৰে বাৰে তাই দেখিবলৈ বেয়া এইটো কথা মনত সোমোৱাবলৈ চেষ্টা কৰিছিলে, যাতে তই তাইক দেখিব নোৱাৰা হয় এইখন ঘৰৰ পৰা উলিয়াই দিয়। কি? ভণ্টিয়ে এইবিলাক কাম কৰিছিলে, অথচ তুমি আমাৰ পৰা লুকুৱাই ৰাখিছিলা? মই কথাবিলাক ডাঙৰ নহওক বুলিয়ে লুকুৱাইছিলোঁ আৰু তাইক মনে মনে বুজাইছিলোঁ, কিন্তু মোৰ কথা তাই বুজি নাপালে। এই ছোৱালীজনীয়ে সঁচাকৈ নাক কান কাটিব দেই আমাৰ। সেইদিনাখন মোৰ শ্বাৰ্টটো জ্বলাৰ কাৰণে মায়াক মই মিছাকৈ গালি পাৰিলোঁ। তাইৰ প্ৰতি মোৰ সঁচাকৈয়ে বেয়া ভাৱ সোমাইছিলে। ভণ্টিয়ে মোক বাৰে বাৰে কৈছিলে যে তাই দেখিবলৈ বেয়া আৰু দিনে দিনে আৰু বেয়া হৈ যাব। কিন্তু মই ভণ্টিৰ কথাত গৈ মায়াক বহুত ধৰণে বেয়াকৈ গালি পাৰিছিলোঁ। আজি মোৰ মনটো বৰ বেয়া লাগিছে। সঁচাকৈ মায়া ছোৱালীজনী কিমান ভাল চোৱাচোন। ভণ্টিয়ে ইমানখিনি কৰাৰ পিছতো তাই ভণ্টিৰ কাৰণে ইমান কষ্ট কৰিছে। মইচোন কৈছিলোঁৱে যে ছোৱালীজনী বেয়া নহয় বুলি। আচলতে ৰূপে নহয় গুণেহে সংসাৰ কৰে। এই কথাষাৰ মায়াই প্ৰতিপন্ন কৰি দিলে। তাকেহেও তাইক কিন্তু মানিব লাগিব। মোৰ বেমাৰতো কিন্তু অলপ কষ্ট কৰি দিয়া নাই। এতিয়া মাজনীৰ লগত টোপনি ক্ষতি কৰিবলৈও দিয়া নাই। কি জানিবা আকৌ মই বেমাৰত পৰোঁ। চাওকচোন বাৰু তাইৰ অন্তৰখন কিমান ভাল। আচলতে দেখিবলৈ যেনেকুৱাই নহওক কিয় মানুহৰ অন্তৰখন ভাল হ'ব লাগে। সেইকাৰণেতো মই মায়াক ভাল পাইছিলোঁ। ঠিক আছে, এইবিলাক সকলো ঠিক হৈ যাব এতিয়া। আমাৰ মাজনী বুজি পালে নহয়। তাকেহে এতিয়ানো আমি ঘৰখনত কেইটি মানুহ? 5টি মানুহে। এই 5টি মানুহে মিলি জুলি থকাহে কথা আৰু। পাপা, মা, মই তোমালোকক কথা এটা কোৱাই নাই। মায়াৰ বোলে মুখত যিখিনি ক'লা চামনি আছে সেইখিনি জন্মগত নহয়। সেইখিনি হেনো কিবা এটা কাৰণে হৈছিলে আৰু সেয়া ডক্টৰৰ ওচৰত দেখুৱাই ভাল কৰিব পৰা যাব। মই তাইক কৈছোঁ ডক্টৰৰ ওচৰলৈ লৈ যাম বুলি। হয় নেকি? তেনেহ'লে ভাল কথা দেখোন। মই ভাবিছোঁ আজিয়ে ডক্টৰৰ ওচৰত দেখুৱাই আনিব লাগিব। যদি মায়াই বিচাৰিছে ঠিক আছে, তেনেহ'লে যি ভাল দেখা তোমালোকে কৰিবা।